এগৰাকী দুৰ্দান্ত আৰু সাহসী খেলুৱৈ নামেই যাৰ পৰিচয় হয়তো সকলোৱে চিনি পায় আৰু সেই খেলুৱৈগৰাকী নামেই হৈছে কস্তুৰী শৰ্মা। ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ ইউৰোপত অনুষ্ঠিত হোৱা আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ ২০২৫ত তেওঁ দুটা বাহুৰ প্ৰদৰ্শন কৰি দুটাকৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেইগৰাকী দুৰ্দান্ত খেলুৱৈ আজি মোৰ সৈতে উপস্থিত আছে। কস্তুৰীবা, যিহেতু ইউৰোপত আপোনাৰ যি হাতৰ যাদু সেই যাদু প্ৰদৰ্শন কৰি বিশ্ব জয় কৰিবলৈ অসম গৌৰৱ কৰিবলৈ সক্ষম হৈছে, প্ৰথমে আপোনাক অভিনন্দন জনাইছো আৰু এই যে দুটাকৈ পদক পালে প্ৰথম আপোনাৰ অনুভৱটো কেনে? বহুত বহুত ধন্যবাদ। অনুভৱটো খুব সুখানুভূতি বুলিয়ে ক'ব পাৰোঁ, কাৰণ খুব গৌৰৱ অনুভৱ কৰিছিলোঁ। এটা আশা আছিলে নিজৰ দেশৰ নামটো উজ্বলাবলৈ, চ' ইয়াৰ জৰিয়তে সেইখিনি সুবিধা পাইছিলোঁ অসমৰ নামটো উজ্বলাবলৈ, ভাৰতৰ নামটো উজ্বলাবলৈ। চ' তাত আমাৰ প্ৰায় ৩২খন কাণ্ট্ৰিৰ এথলেটসকল আহিছিলে আৰু মই ফাইনেল খেলখনত পলেণ্ডক হৰুৱাই পেলাই, দুইখন হাততে মই পলেণ্ডৰ লগতে মোৰ ফাইনেল হৈছিলে, দুইখনত মই পলেণ্ডক হৰুৱাই পেলাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু মই ছুইডেনৰ লগত ফাইনেলখনত হাৰিছিলোঁ। তাৰ ফলত মই ৰূপৰ পদকতে সন্তুষ্ট হ'বলগীয়া হৈছিলে। চ' আৰু সেই মুহূৰ্তত যেতিয়া জাতীয় পতাকাখন লৈ পদকটো লৈছিলোঁ, যেতিয়া মোক ডায়াছত মাতিছিলে, কৰিছিলে, সেই সময়ত তাৰমানে মই কেনেকুৱা এটা অনুভৱ কৰিছিলোঁ মই বুজাব নোৱাৰোঁ। চ' সেইখিনি খালি জাষ্ট মই অনুভৱেই কৰিব পাৰোঁ, মোৰ ভাষা নাই সেইটো বুজাবৰ কাৰণে। ভাৰতৰ পতাকাখন যেতিয়া বেলেগ এখন দেশত উৰুৱা হয়, সেইটোৱে তাৰমানে কৈছোঁ নহয়, মানে ইমান ভাল লাগিছিল আৰু ভগৱানে সেই মুহূৰ্তটো মোৰ এবাৰ নহয় দুবাৰকৈ জীৱৰ কাৰণে দিছিলে, সুবিধা দিছিলে। চ' তাৰ কাৰণে মই খুব সুখী আৰু অসমবাসীয়ে মোক যথেষ্ট মৰম দিছিলে, আশীৰ্বাদ দিছিলে। মই ভাবোঁ প্ৰত্যেকজন মানুহৰে আশীৰ্বাদ, মৰম, এই গোটেইখিনি মিলি পেলাই, মোৰ কষ্টৰ লগত এইখিনি মিলি পেলাই মই এই ফলটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। এটা কথা ক'ব লাগিব যে এটা জাৰ্ণি, যিহেতু জীৱন সংগ্ৰাম সকলোৰে থাকে আৰু সেই সংগ্ৰামৰ সময়ত ঘাট প্ৰতিঘাত দেখিবলৈ পোৱা যায়। আপোনাৰ এই জাৰ্ণিটোত ঘাট প্ৰতিঘাতসমূহ কেনেধৰণৰ? যথেষ্ট ঘাট প্ৰতিঘাত আছিলে আৰু এতিয়া যিখিনি মই কৰিলোঁ সেইটোৰ কাৰণে তাৰমানে মই যথেষ্ট শাৰীৰিক মানসিক যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে, কাৰণ আমাৰ কোনো ধৰণৰ ইয়াত আৰ্থিক অনুদান আমি কোনো ফালৰ পৰা পোৱা নাছিলোঁ। খালি সামান্য এটা অনুদান আমাক NRLে দিছিলে, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। জয়ন্ত গোস্বামী ছাৰে সেইখিনি সহায় কৰি দিছিলে, কিন্তু তাৰ বাহিৰে আৰু বেলেগ ক'ৰ পৰা আমি একো পোৱা নাছিলোঁ। চৰকাৰৰ পৰা মই বহুতবাৰ তেওঁলোকক এপ্লাই কৰিছিলোঁ, কোনো ধৰণৰ সুবিধা নাপালোঁ। অৱশ্যে যোৱাবাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা অনুদান দিছিলে, যোৱাবাৰ গ্ৰীচৰ এথেন্সত আছিলে, কিন্তু তেখেত গোটেইখিনি অৱগত যে যোৱাবাৰ আমাৰ কিবা কাৰণত ভিজা নোহোৱাৰ বাবে আমি টীমটো যাব নোৱাৰিলোঁ, কিন্তু এইবাৰ মই কোনো ধৰণৰ সুবিধা পোৱা নাই। চ' সেইকাৰণে মই প্ৰেক্টিছৰ লগতে স্পনচৰৰ কাৰণে বহুত বেছি মই দৌৰিবলগীয়া হৈছিলে, যথেষ্ট মোৰ মানসিক চাপ মোৰ আছিলে। লাষ্ট মমেণ্টলৈকে গম পোৱা নাছিলোঁ মই যাব পাৰিম নে নোৱাৰিম। আৰু এইবাৰৰ যিটো জাৰ্ণি, এই জাৰ্ণিটো মই একচুৱেলি এইবাৰ আৰু যোৱাবাৰ এই দুটা জাৰ্ণি মোৰ আৰম্ভ হৈছে সুদীৰ্ঘ 28 বছৰৰ পিছত, কাৰণ মই আগতে খেলিছিলোঁ, সেই সময়ত মই সুনাম অৰ্জনো কৰিছিলোঁ, সেই সময়তো মই ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছিলোঁ 93-94ত, কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত মই যাব পৰা নাছিলোঁ। মই তেতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, প্লাছ কমিউনিকেশ্যনৰ অসুবিধা আছিলে আৰু আৰ্থিক অৱস্থাটো তেতিয়া আৰু বেছি বেয়া আছিলে খেলুৱৈৰ বাবে, কোনো ধৰণৰ কোনো ফালৰ পৰা সুবিধা নাছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত বহুতখিনি কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতখিনি ডেভেলপ হৈছে, কিন্তু এতিয়াও আৰু বহুতখিনি ডেভেলপ হ'ব বাকী আছে। চ' মই ভাবিছিলোঁ 28 বছৰ পিছত যেতিয়া মই আকৌ আৰম্ভ কৰিছোঁ 2024ত, মই ভাবিছিলোঁ যে এতিয়া চাগে বহুতখিনি দৃশ্যপট সলনি হৈছে, বহুতখিনি সুবিধা খেলুৱৈয়ে পায়, কিন্তু প্ৰেক্টিকেল ফিল্ডত আহি পেলাই গম পাইছোঁ যে আগৰ অৱস্থাটো আৰু এতিয়াৰ মাজত বিশেষ একো হোৱা নাই। অলপমান ইনফ্ৰাষ্ট্ৰাকচাৰ সলনি হৈছে, অলপমান চৰকাৰে কিছুমান সুবিধা দিছে, কিন্তু তাৰ বাহিৰে তাৰমানে বেলেগ আমি আকৌ বিশেষ ডিফাৰেঞ্চ আমি পোৱা নাই। আৰু মই ভাবোঁ কিছুমান খেল অলিম্পিকত ইনক্লুড নহয়, অলিম্পিকৰ ভিতৰত নপৰে, কিন্তু মই ভাবোঁ যে সেই খেলখিনিৰ যিখিনি খেলুৱৈ খেলি আছে তেওঁলোকেও কিন্তু দেশৰ কাৰণে সমানে সন্মান কঢ়িয়াই আনিছে, যদিও অলিম্পিকত নপৰে, কিন্তু তেওঁলোকেও বিশ্বত কম্পিট কৰিছে। এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধো, যদিহে এই পাঞ্জা খেলটো অলিম্পিকত নপৰে আৰু সেইবাবে চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা যেনেধৰণে সম্বৰ্ধনা জনাব লাগে বা যেনেধৰণে মৰম যাচিব লাগে সেয়া ক'ৰবাত বাদ পৰি ৰৈছে
নেকি? সেনেকুৱা ধৰণৰ অনুভৱ এটা হয়, কাৰণ যদিও মই হেৰি কৰিছিলোঁ মানে পাই পেলাই মই আহিছোঁ, ৰাইজে যদিও মোক মৰম কৰিছে, সঁহাৰি জনাইছে, কিন্তু চৰকাৰৰ ফালৰ পৰা পোৱা নাই, কোনো ধৰণৰ সম্বৰ্ধনাও জনোৱা নাই বা তেওঁলোকে কোনো ধৰণৰ ইয়াতে উদগনিও জনোৱা নাই যে ভৱিষ্যতে আমি খেলিব লাগিব বা আমি আৰু ভাল কৰাটো উচিত। চ' সেইটো তেওঁলোকে কোনো ধৰণৰ আমাক উদগনিও দিয়া নাই, কোনো ধৰণৰ সম্বৰ্ধনাও দিয়া নাই। ভাবোঁ সেইকাৰণে মই ক'ব ওলাইছোঁ যে আমিও দেশৰ কাৰণে সন্মান কঢ়িয়াই আনিছোঁ। বাকী মানে আৰ্থিক ক্ষেত্ৰতো বাদেই দিলোঁ, এটলিষ্ট যেতিয়া এজন খেলুৱৈয়ে ইমানখিনি কষ্ট কৰি এটা যেতিয়া পদক হেৰি কৰে, যে বিচাৰে যে তেওঁলোকেও এটা স্বীকৃতি পাওক, মানে আৰ্থিকভাৱে দিলেতো খুবেই ভাল, আৰ্থিক নহ'লেও এটলিষ্ট সেই পোৱাটোৰ কাৰণে, কাৰণ আমিও দেশৰ কাৰণে আমি গৌৰৱ অলপ কঢ়িয়াই আনিছোঁ, আমিও দেশক বাহিৰত চিনাকি কৰি দিবলৈ সেইখিনি পাৰিছোঁ কৰিবলৈ। চ' সেইটো কাৰণে তেওঁলোকে একচুৱেলি হেৰিখিনি জনোৱাটো উচিত, চৰকাৰী পক্ষ আগবাঢ়ি অহা উচিত। আৰু তাৰ লগতে মই ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনকো কওঁ, সেইটো তেওঁলোকৰো একোটাই ডিউটি বুলি মই ভাবোঁ। কাৰণ এজন যেতিয়া আৰ্মি বা পুলিচ এজনৰ ডিউটি কি, যে তেওঁলোকে আমাৰ মানুহখিনিক ৰক্ষা কৰিব লাগে, বিভিন্ন ধৰণে আমাক ছেফগাৰ্ড দিব লাগে। যেতিয়া তেনেকুৱা এটা ডিউটি যেতিয়া এজন চিভিলিয়ানে কৰে, এজন নাগৰিকে কৰে, চ' তেওঁকতো সেই স্বীকৃতিটো দিয়াটো উচিত নহয় জানো? কাৰণ তেওঁ ইনডাইৰেক্টলি যদিও তেওঁৰ সেইটো ডিউটি নহয়, কিন্তু তেওঁৰ সেই সজাগতাটো আছে, তেওঁ মানুহখিনিক সহায় কৰিছে। চ' একেটা বস্তুৱে আমাৰ ক্ষেত্ৰতো হৈছে, যিখিনি অলিম্পিকত আছে বা অলিম্পিকৰ হৈ খেলিছে বা চৰকাৰে খেলিবলৈ পঠিয়াইছে, তেওঁলোকেতো সুনাম কঢ়িয়াই আনিছে। চ' কিন্তু আমিও তাৰ কাৰণে অলপ হ'লেও আমি সুনাম কঢ়িয়াই আনিছোঁ, গতিকে সেই স্বীকৃতিটো আমাকো দিয়া দৰকাৰ। মই ভাবোঁ সেইটো, কাৰণ সেইটো দিলেহে তাৰমানে নৱপ্ৰজন্মখিনি আগবাঢ়ি আহিব। আমি যদি সেইখিনি পোৱা যেন তেওঁলোকে অনুভৱ নকৰে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও সেইটোলৈ মন নিমিলিব খেলিবৰ কাৰণে। আল্টিমেটলি আমাৰ কেইটামান খেলতে তাৰমানে আমাৰ হেৰিখিনি সীমাবদ্ধ হৈ থাকিব, বাকীবোৰ খেল ল'ৰা ছোৱালীয়ে খেলিব নিবিচাৰিব। গতিকে আৰু মই লগতে ইয়াতে ভাৰতীয় টীমটোৱে যিটো ক্ৰিকেটত খুব ভাল কৰিলে, মই তেওঁলোককো মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু অসমৰ জীয়ৰী উমা চেত্ৰীকো মই তেওঁকো অভিনন্দন জনাইছোঁ, খুবেই ভাল লাগিছে। কিন্তু তাৰ লগতে মই বিচাৰোঁ যে বাকীখিনিকো তেওঁলোকে সমানেই গুৰুত্ব দিয়ক। হয়, ক'ব লাগিব যে বাকুত যিহেতু অনুষ্ঠিত হৈছিল এই যি পাঞ্জা খেল 6 দিনীয়াকৈ, সেই খেলখনত যথেষ্ট টাফ আছিল, আৰু টাফৰ মাজতে আপুনি ভাৰতৰ হৈ অসমৰ হৈ গৌৰৱ কঢ়িয়াই আনিছে, 2টাকৈ পদক লাভো কৰিছে, তাৰ পাছতো চৰকাৰ প্ৰশাসনৰ চকুত নপৰিল। তাকেই মানে সেইটো সঁচাকৈ আচৰিত পাইছোঁ। আৰু অলৰেডি পেপাৰত বা নিউজত অলৰেডি বহুতখিনি ওলাইছে, তেওঁলোকে খবৰ নোপোৱাও নিশ্চয় নহয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই পাৰ্চনেলিও তেখেতক মই মেছেজ কৰি খবৰটো দিছিলোঁ, কিন্তু তাৰপিছতো এতিয়ালৈকে তাৰমানে কোনো ধৰণৰ সজাগতা দেখা নাই চৰকাৰ পক্ষৰ পৰা। চ' এইটোত কিন্তু অন্তৰত যথেষ্ট দুখ পাইছোঁ আমি। আপুনি কি ভাবে যে চৰকাৰ প্ৰশাসনে ইমান এটা সুন্দৰকে চলাই নি আছে আচলতে খেলৰ যিটো বিভাগ আমাৰ, কিন্তু এই ক্ষেত্ৰত ক'ৰবাত যে কিছু লোকক বা কিছু খেলুৱৈক মাহীয়াই দৃষ্টিৰে চাইছে নেকি? সেইটোৱে ভাবোঁ, মানে পক্ষপাতিত্বমূলক দৃষ্টিভংগী নিশ্চয় আছে, নহ'লে কাৰোবাক কিমান ভালকৈ কৰিছে, কাৰোবাক নাই কৰা। চ' সেইটো একচুৱেলি উচিত নহয়। আৰু প্ৰত্যেকেই মানে নিজৰ ক্ষেত্ৰখনত প্ৰত্যেকেই একোটা সন্মান কঢ়িয়াই আনিবলৈ বিচাৰিছে বা চেষ্টা কৰিছে বা তেনেকৈ আনিছেও। গতিকে প্ৰত্যেকজনকেই যদি সমানেই স্বীকৃতি দিয়ে, পক্ষপাতিত্বমূলক যদি আচৰণ নকৰি পেলাই সকলোকে সমান দৃষ্টিৰে চায়, তেতিয়াহ'লে ময়ো যথেষ্ট সুখী হ'ম। আৰু এইটো বয়সত ইমানখিনি কৰিব পাৰিছোঁ, মই ভাবোঁ নতুন প্ৰজন্মৰ কাৰণে আমি আৰ্হি হিচাপে কৰিছোঁ। কাৰণ তেওঁলোকে নিশ্চয় ভাবিব যে তেখেতে যেতিয়া এইখিনি কৰিছে বা ইমানখিনি কৰিব পাৰিছে বা ইমান কষ্ট কৰিব পাৰিছে, নিশ্চয় আমিও পাৰিম। চ' সেইকাৰণে মই ভাবোঁ নতুন প্ৰজন্মকো আমি এটা আৰ্হি দেখুৱাইছোঁ। গতিকে সেই আৰ্হি দেখুৱাওঁতে আমি কি পাইছোঁ কি নাই পোৱা, সেইটোও তেওঁলোকে যেতিয়া এনালাইচিছ কৰিব, তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে নাই, এইটো খেল খেলিলে আমি একো নাপাম বা এইটো খেলত যোৱাটো আমাৰ কাৰণে উচিত নহয়, ইয়াত একো সুবিধা নাই। চ' মই নিবিচাৰোঁ সেনেকুৱা ধৰণৰ মনোভাৱ এটা তেওঁলোকৰ মনলৈ আহক। কাৰণ মই প্ৰত্যেককে আহ্বান জনাম, মই নিজেও বিচাৰোঁ যে মই খেলটো কাৰণ এইবিলাক হ'ল আমাৰ অৰিজিনেল। আজি পাঞ্জা হওক, কাবাডী হওক, খো-খো হওক, এইবিলাক আমাৰ অৰিজিনেল ভাৰতৰ চ' সেই বস্তুবোৰক যদি আমি আগবঢ়াই নিব নোৱাৰোঁ, তেতিয়াহ'লে এসময়ত কিন্তু বিলুপ্ত হৈ যাব। আৰু বিদেশৰ দেশবোৰে সেইখিনিৰ এডভান্টেজ ল'ব, তেওঁলোকে সেইবিলাকত দেখিব খুব ভাল পাৰদৰ্শিতা দেখুৱাইছে বা উঠি গৈ আছে, কিন্তু আমাৰ নিজৰখিনিয়ে আমি কৰিব নোৱাৰাৰ ফলত সেইখিনি আমাৰ ইয়াৰ পৰা নাইকিয়া হৈ যাব। আপুনি পাঞ্জা খেলৰ উপৰিও আৰু কেনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে?
এতিয়া বৰ্তমান মই অকল পাঞ্জাতে কৰি আছোঁ, কিন্তু এসময়ত মই এথলেট আছিলোঁ। এথলেটিক্সত মই শ্বৰ্ট ফুট আৰু জেভলিন মোৰ আছিলে। সেই সময়ত মই ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্টখিনি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু মই কটন কলেজৰো বেষ্ট এথলেট হিচাপে আছিলোঁ। তাৰপিছত মই এথলেটিক্সৰ হেৰিটো একচুৱেলি মই 1990ত বাদ দিবলগীয়া হ'ল। মই যেতিয়া যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত গুচি গ'লোঁ, চ' তাত আমাৰ এথলেটিক্সৰ স্ক'পখিনি নাছিলে বা মোৰ কোচো নাছিলে। তেতিয়া মই পাৱাৰ লিফটিং আৰু আৰ্ম ৰেচলিং আৰম্ভ কৰিছিলোঁ, কাৰণ সেই সময়ত তাৰমানে পাৱাৰ লিফটিং আৰু আৰ্ম ৰেচলিং অলমষ্ট দুইটা কম্পিটিশ্যন একেলগে হৈছিলে। চ' লাহে লাহে যেতিয়া মই পাৱাৰ লিফটিং কৰিলোঁ, মই আৰ্ম ৰেচলিংটো দেখি দেখি মোৰ ভাল লাগিলে, মই তালৈও আকৃষ্ট হ'লোঁ আৰু দুইটা খেলতে মই সমানে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিলোঁ। কথা পাতি গম পাইছোঁ, যিহেতু আপোনাৰ খেলৰ প্ৰতি খুব এটা হাবিয়াস আছে। প্ৰথমতে কেনেধৰণে আৰম্ভ কৰিছিল আৰু এই যে গোটেই জাৰ্ণিটো আজি এই পৰ্যায়লৈকে আপুনি পাইছেহি, কেনেদৰে? মোৰ একচুৱেলি জাৰ্ণিটো আৰম্ভ হৈছিলে প্ৰায় 5.5 বছৰ বয়সত। তেতিয়াই মই আৰম্ভ কৰিছিলোঁ। মায়ে মোক প্ৰথম ছুইমিঙত দিছিলে আৰু সেইটো মোক ফিজিকেল ফিটনেছৰ কাৰণে দিছিলে। তাৰপিছত যেতিয়া লাহে লাহে মই দেখা পালোঁ খেলবোৰ অলপ বুজা হ'লোঁ, তেতিয়া মই এথলেটিক্সৰ ফালে আকৃষ্ট হ'লোঁ। কাৰণ মই সদায় ইণ্ডিভিজুৱেল গেম এটাক প্ৰিফাৰ কৰিছিলোঁ। এইকাৰণে প্ৰিফাৰ কৰিছিলোঁ যে তাত মই মোৰ নিজে কষ্ট কৰি নিজৰ পাৰদৰ্শিতাটো আমি দেখুৱাব পাৰিম। চ' টিম গেম এটাত গোটেই টিমটোৰ ওপৰত ডিপেণ্ড কৰে, সেইটো কাৰণে তাৰমানে মই ইমান আকৃষ্ট হোৱা নাছিলোঁ। সেইকাৰণে মই এথলেটিক্সলৈ আহিলোঁ। তাৰপিছত এথলেটিক্স খেলি মোৰ খুব ভাল লাগিছিল। তাৰ পৰা মই সেই সময়তে মই যিবিলাক বিভিন্ন কম্পিটিশ্যন হৈছিলে, সেইবিলাকত মোৰ মেইন ইভেণ্টছ শ্বৰ্ট ফুট আৰু জেভলিন বাদ দিও মই 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ ৰেচ বা ৰিলে ৰেচ এইবিলাকতো মই ভাগ লৈছিলোঁ আৰু সমানেই মই পাৰদৰ্শিতা দেখুৱাব পাৰিছিলোঁ। আৰু সেই হেতুকেই মই কটনৰ বেষ্ট এথলেট হিচাপে স্বীকৃতি লাভ কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে মই আপোনাক কৈছোঁ মোৰ জাৰ্ণিটো কেনেকৈ পাৱাৰ লিফটিং বা আৰ্ম ৰেচলিঙৰ ফাললৈ আহিলে। চ' এতিয়া মই নতুনকৈ যেতিয়া 28 বছৰ পিছত আৰম্ভ কৰিছোঁ, তেতিয়া মই অকল আৰ্ম ৰেচলিংটোকহে মানে পচন্দ কৰি বাছি লৈছোঁ। এইকাৰণে বাচিছোঁ যে এতিয়া অলপ বয়স হৈছে, বাকীখিনিৰ কাৰণে মই ফুল হেৰিটো দিব নোৱাৰিবও পাৰোঁ আৰু দুটা খেলত মই কনচেনট্ৰেট কৰিব নোৱাৰিবও পাৰোঁ। চ' সেইটো কাৰণে আৰু আৰ্ম ৰেচলিঙত কি হৈছে, মোৰ এটা কনফিডেণ্ট আছে যে মই পাৰিম, মই হেৰি কৰিব পাৰিম, মোৰ সেইখিনি হেৰি আছে, মোৰ ষ্ট্ৰেংথ সেইখিনি আছে। চ' সেইকাৰণে মই আৰ্ম ৰেচলিংটোকে বাছি ল'লোঁ এতিয়া।